নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ প্ৰথম খণ্ড। অতি সংগোপনে আহি টিলাটোৰ এঢলীয়াতে দেহাটো এৰি দি বিমল চৌধুৰীয়ে ভাবলেশহীন হৈ মাথো আকাশলৈ চাই আছে। নিজেও বুজি পোৱা নাই কি কৰিছে তেওঁ। পলাইছে তেন্তে কাৰ পৰা আৰু কিয়? নিজৰ পৰা নে ৰিমঝিমৰ পৰা? ৰিমঝিম প্ৰিয়দৰ্শিনী নামটো মনলৈ অহাৰ লগে লগে এক অবুজ অস্থিৰতাই যেন তেওঁক মোহাৰি আনিলে। কিয় এনে হয়? তাইৰ পৰা আঁতৰি থকাৰ বেদনাত নে অসময়ত অনুভূত সান্নিধ্যৰ তাড়নাত? কেনেকৈ ৫৫টা বছৰ বাগৰি গ'ল টলকিবই নোৱাৰিলে। ইমান বছৰে এনেদৰে অলস মুহূৰ্ত কটোৱাৰ কথা মনলৈ অহাই নাছিল। চহৰখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বিমল চৌধুৰী আৰু ভাববিলাস একেবাৰে তেল আৰু পানী। কিন্তু ভাগ্যই আজি তেওঁক টানি আনিছে এই আওহতীয়া ঠাইখনলৈ, য'ত কোনো ব্যৱসায়িক মিটিং নাই, নাই কানুখুৰাৰ ডায়েৰী, একো নাই, হাত ঘড়ী নাই, মোবাইল নাই, একো নাই। কানুখুৰা ৪০ বছৰৰ আগতে চৌধুৰী পৰিয়াললৈ নামি অহা কাল ধুমুহাৰ পৰা আজিলৈকে কানুখুৰা ছাঁৰ দৰে বিমলৰ লগত আছে। বিমলৰ প্ৰতিটো খোজ কানুখুৰাৰ ডায়েৰীৰ নিৰ্দেশত। বিমলৰ মুখলৈ চায়েই খুৰাই গম পায় তাৰ কি প্ৰয়োজন। সুখ দুখৰ লগৰী কানুখুৰা। কানুখুৰা কাৰোবাৰ বাবে পাগল, কাৰোবাৰ বাবে ধোদৰ পচলা, কাৰোবাৰ বাবে অহৌ বলীয়া। কিন্তু প্ৰতীক চৌধুৰী আৰু বিনীতাৰ বাবে, বিমল অসীম বুলিৰ বাবে কানুখুৰা হাঁহি আৰু আনন্দৰ সফুৰা। অতিকৈ আপোন এজাক গা জুৰোৱা বতাহ ক'ৰবাৰ পৰা উফৰি অহা দি আহে। সপ্তাহ ১০ দিন সকলোকে মৰম লগাই অলক্ষিতে উধাও হয়। কানুৰ লগত চৌধুৰীৰ কোনো তেজমঙহৰ সম্পৰ্ক নাই, কিন্তু আছে হৃদয়ৰ জাউতি যুগীয়া টান, নজহা নপমা। যিকেইদিন থাকে তাৰ গাত তৰণি নাথাকে। পাকঘৰৰ পৰা বিনীতাই চিঞৰে, কানু সাউতকৈ দোকানৰ পৰা হালধি এপেকেট আনি দে। দৌৰ মাৰে। বাটতে থাপ মাৰি প্ৰতীকে ধৰে, আগতে মোৰ চাৰ্টটো ইস্ত্ৰি কৰি দেচোন। তাৰপিছত বাকীসকল, কানুখুৰা মোৰ চাইকেলখন, কানুখুৰা মোৰ স্কুল বেগটো, কানুখুৰা দে। আধা ফুটা মাতেৰে বুলিয়েও ফৰমাইছ দিয়ে। কাকো না নকয়। সকলোকে সন্তুষ্ট কৰিবলৈ চকৰি ঘোঁৰা দি ঘূৰি থাকে। তাকে দেখি প্ৰতীকে চিঞৰিয়েই থাকে, হেৰা বিনীতা, ল'ৰাটোক বৰ খটুৱাইছা দেই, পলাব। কানুৱে লাজ পায়, সেমেনা সেমেনিকৈ কয়, ইহ দাদাৰো যে কথা, মই কিবা পৰ নেকি? ক'লে কি হ'ব, সপ্তাহটো ঘূৰিবলৈকে নাপায় কানু অন্তৰ্ধান। কিন্তু কি তেলিপেথি, চৌধুৰী পৰিয়ালৰ যাৰেই যেতিয়াই কানুৰ প্ৰয়োজন হয়, ভগৱানৰ দৰে কানু হাজিৰ।
প্ৰতীকৰ নকৈ ঠন ধৰি উঠা কাপোৰৰ ব্যৱসায়টোত সোঁহাত হৈ দিনে ৰাতিয়ে লাগি থকা বিনীতাৰ হঠাতে বুকুত বিষ এটা হ'ল। উশাহ লওঁতে কষ্ট পায়। ডিব্ৰুগড় মেডিকেল কলেজলৈ নি দেখুওৱাৰ কথা ভাবিও প্ৰতীক পাঁচ হুহুকি আহিছে। ল'ৰা ছোৱালীকেইটাক কাৰ ওচৰত থৈ যাব। ইফালে 15 দিনৰ পাছত ডাঙৰ ল'ৰা বিমলৰ মেট্ৰিক পৰীক্ষা, অসীমৰ স্কুল 2 বছৰীয়া বুলি প্ৰতীকে কিং কৰ্তব্য বিমুখ হৈ বহি থাকোঁতেই দুৱাৰ দলিত কানুৰ আৱিৰ্ভাৱ। আহি পায়েই ক'লেহি, নিশ্চিন্ত মনে যাওক দাদা, ইহঁতক মই চাম, একো অসুবিধা নহয়। প্ৰতীকে ভকতীয়া সুৰেৰেই ক'লে, বোপা কানু, নিশ্চিন্ত হ'লো তব আগমনে, পিছে নপলাবি ইহঁতক এৰি। কানুৱে সেমেনা সেমেনিকৈ কয়, কি যে কয় দাদা, স্বয়ং জম আহিলেও এই কানু লৰচৰ নহয়, নিশ্চিন্তে যাওক। বিধিৰ কি বিধান, কানুক লৰচৰ নকৰাওঁ বুলিয়েই হয়তো প্ৰতীক আৰু বিনীতাকে লৈ জম উভতি গ'ল। উঠি অহা এখন সংসাৰ পলকতে থান বান হৈ গ'ল। বুকু ভঙা কান্দোন হেঁচি চকুৰ পচাৰতে অনাথ হোৱা তিনিওটি শিশুক সাৱটি লৈ ৰৈ গ'ল কানু অতন্দ্ৰ প্ৰহৰী হৈ চৌধুৰী আলয়ত। তিনিহতীয়া ধুতি আৰু চেলেং মেৰিয়াই বিমলে মাক দেউতাকক বিদায় দিওঁতে অসীমে ভাত খাবলৈ বিচাৰি থুনথুনাই আছিল। মা মা কৰি বুলিয়েও কাৰোবাৰ কোলাত টোপনি গৈছিল। ছাঁৰ দৰে লাগি আছিল বিমলৰ মৰমৰ কানুখুৰা, বিমলৰ মৰমৰ কানুখুৰা।